প্রতিবার জ্যোতি ক্লাবর উদ্দেশ্য ইমান কষ্ট করি এই ক্লাবর সদস্য সকলে এইখন অনুষ্ঠান পাতিছে যাতে আপোনালোকে ভাল দুই এষাৰ কথা ঘৰত লৈ যাব পাৰে আৰু সেইখিনি আমাৰ কৰ্ম জীৱনত প্ৰয়োগ কৰিব পাৰে। অকল গান বাজনা শুনিলে, কোনোবাই নৃত্য কৰিলে, কোনোবাই গান গালে, উপভোগ কৰি ঘৰত গৈ মোবাইল চাই থাকিলে, আপোনাৰ ল'ৰা ছোৱালীৰ যত্ন নললে সেইটো কিন্তু নহব, এওঁলোকৰ উদ্দেশ্য বিফল হব। এই ক্লাবৰ উদ্দেশ্য হল আমাৰ অঞ্চলত ডক্টৰ বনাব, আমাৰ অঞ্চলৰ ভাল উচ্চ শিক্ষিত ল'ৰা ছোৱালী হব, উদ্দেশ্য কিন্তু সেইটো নেই। আপোনালোকৰ ইয়াতে অধীৰ অপেক্ষাৰে অনুষ্ঠান উপভোগ কৰিব আহিছে, বহুত বক্তাই বহুত ভাল ভাল ভাষণ দি গল। এটা কথাও যদি আপুনি ঘৰত লৈ যাব নোৱাৰে, ইমান ঠাণ্ডাৰ মাজত বহি থাকি কষ্ট কৰি প্ৰগ্ৰাম চাই কোনো লাভ নাই। লাভ তেতিয়া হ'ব আজি ঘৰত গৈ আপোনালোকে স্থিৰ হ'ব লাগিব আৰু আপোনালোকে একদম মনত এটা দৃঢ় প্ৰতিজ্ঞা আনিব লাগিব যে মোৰ ল'ৰা ছোৱালী মই শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যাম। দেখিব আমাৰ সমস্যা সকলো সমাধান হৈ গৈছে। রাজনৈতিক ক্ষেত্রেও ভালো হব, অর্থনৈতিক ক্ষেত্রেও ভালো হব, আপনি সমাজের পৰা সন্মানও পাব। আৰু যদি ইয়াতে নাচ গান চাই ঘৰত গৈ পাহৰি যায়, আপোনাৰ ল'ৰা মোৰ ল'ৰা ছোৱালী কেতিয়াও আগবাঢ়িব নোৱাৰে। এই দুদিন আগতে ৰাস্তা দি 4টা এক্সিডেন্ট হৈছে, কোনোবা এজন হয় মৃত্যু বৰণ কৰিছে। ইয়াৰ বাবে দায়ী কোন? ইয়াৰ বাবে দায়ী আমি। মোৰ ল'ৰা ক্লাছ 10ত পঢ়ি আছে, মই তাক বাইক কিনি দি আছো। মোৰ ল'ৰা ক্লাছ 8ত পঢ়ে, হাতত স্মাৰ্টফোন দি আছো। এইটো স্মাৰ্টফোনত কি কি বস্তু চাব পাৰে আপোনালোকে এবাৰ ভাবি চাইছেনে? যিবিলাক আপোনালোকে চিন্তাও কৰিব নোৱাৰে সেইবিলাক বস্তু এইটো মোবাইলত চাব পাৰে। গতিকে আপোনাৰ মোৰ ল'ৰা ছোৱালী বেয়া পথত নাযায়, বেলেগ পথত যাব নেকি এবাৰ ভাবি চাবচোন। যেতিয়ালৈকে আপোনাৰ মোৰ ল'ৰা ছোৱালী উপযুক্ত নহব তেতিয়ালৈকে এনেকুৱা দম্ভমুখী বস্তু কেতিয়াও নিদিব। মোৰ এটা অনুৰোধ, মোৰ দেউতাই মই BA পাছ কৰিছো, মোক এটা স্মাৰ্টফোনো কিনি দিয়া নাছিল, মই নিজৰ পইচাৰে কিনিছো।